দক্ষিণ এছিয়াই কি বুজায়? দক্ষিণ এছিয়াই ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, ভূটান আৰু মালদ্বীপকে ধৰি 7খন দেশক বুজায়। ছাৰ্কৰ সম্পূৰ্ণ ৰূপটো কি? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন বা দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংগঠন। ভাৰতে শ্ৰীলংকালৈ কিয় ইণ্ডিয়ান পিচকিপিং ফ'ৰ্চ প্ৰেৰণ কৰিছিল? ভাৰত শ্ৰীলংকাৰ মাজত থকা এক চুক্তিৰ ফলত শ্ৰীলংকাৰ চৰকাৰ আৰু তামিলৰ মাজৰ সম্পৰ্কক সুস্থিৰ কৰিবৰ বাবে ভাৰতে IPKF প্ৰেৰণ কৰিছিল। খালী ঠাই পূৰ কৰা। শ্ৰীলংকাৰ ৰাজনীতি ড্ৰেছ সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত। সিংহলী। ছাৰ্কৰ মূল উদ্দেশ্য কি? ছাৰ্কৰ মূল উদ্দেশ্য হ'ল দক্ষিণ এছিয়া দেশসমূহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা। ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল? 1947 চনৰ 15 আগষ্টত ভাৰত আৰু 1947 চনৰ 14 আগষ্টত পাকিস্তান একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল। কোন ঠাইত চতুৰ্দশ ছাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 2007 চনৰ নতুন দিল্লীত। কোন বছৰত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল? 1987 চনত। শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিল? 1948 চনত। প্ৰথম ছাৰ্ক শীৰ্ষ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? 1985 চনত ঢাকাত। ছাৰ্ক কেতিয়া গঠিত হৈছিল? 1985 চনত। কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? 2005 চনত। কোন ঠাইত পঞ্চদশ ছাৰ্ক শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 2008 চনত কলম্বোত। খালী ঠাই পূৰ কৰা। দেশৰ পৰা দেশলৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ। 1947 চনৰ পৰা 1971 চনলৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ। বাংলাদেশৰ কেতিয়া জন্ম হৈছিল? 1971 চনত। দক্ষিণ এছিয়াৰ কোনখন দেশক হিন্দু ৰাষ্ট্ৰ বুলি কোৱা হয়? নেপালক। ভাৰতে কেতিয়া নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল? 1991 চনত। ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1999 চনত। দক্ষিণ এছিয়াৰ কোনখন দেশে পোনপ্ৰথমে উদাৰ অৰ্থনীতি গ্ৰহণ কৰিছিল? শ্ৰীলংকা। ভাৰত আৰু পাকিস্তানৰ মাজত আগ্ৰা ছামিট কেতিয়া অনুষ্ঠিত হৈছিল? 2001 চনত। ছাৰ্কৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? 8খন। ছাৰ্কত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰাষ্ট্ৰখনৰ নাম কি? আফগানিস্তান। LTTৰ সম্পূৰ্ণ ৰূপ কি? লিবাৰেশ্যন টাইগাৰ্ছ অৱ তামিলিলাম। চাপ্টাৰ সম্পূৰ্ণ ৰূপ কি? চাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। শ্ৰীলংকাৰ পুৰণি নাম কি আছিল? চাইলন। ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া ইণ্ডছ ৱাটাৰ ট্ৰিটি স্বাক্ষৰিত হৈছিল? 1960 চনত। ছাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেপালৰ ৰাজধানী কাঠমাণ্ডুত। ISIৰ সম্পূৰ্ণ ৰূপ কি? ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেন্স। চিমলা এগ্ৰিমেণ্ট বা চিমলা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? 1972 চনৰ জুলাই মাহত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল। নেপালত গণতন্ত্ৰৰ সন্মুখত দেখা দিয়া 3টা প্ৰত্যাহ্বান উল্লেখ কৰা। প্ৰথমতে, মাওবাদীসকলে আৰম্ভ কৰা সশস্ত্ৰ বিপ্লৱ। দ্বিতীয়তে, সংসদক পুনৰ প্ৰতিষ্ঠা আৰু জনপ্ৰিয় চৰকাৰৰ নিৰ্বাচন। তৃতীয়তে, নেপালৰ সংবিধান ৰচনা। শ্ৰীলংকাৰ গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে চমুকৈ লিখা। শ্ৰীলংকাৰ গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে লিখিবলৈ হ'লে
আমি শ্ৰীলংকাত চলি থকা গোষ্ঠীগত সংঘৰ্ষ কোন দুটা সম্প্ৰদায়ৰ লোকসকলৰ মাজত হৈ আছে সেইটো জানি ল'ব লাগিব। শ্ৰীলংকাত গোষ্ঠীগত সংঘৰ্ষত লিপ্ত থকা গোষ্ঠী দুটা হ'ল সংখ্যালঘু তামিল সম্প্ৰদায়ৰ লোকসকল আৰু সংখ্যাগুৰু সিংহলী লোকসকল। সিংহলী জাতীয়তাবাদী সম্পন্ন লোকসকলে বিশ্বাস কৰে যে শ্ৰীলংকা কেৱল সিংহলীসকলৰ বাবেহে। সেয়েহে তেওঁলোকে শ্ৰীলংকা চৰকাৰে প্ৰব্ৰজনকাৰী তামিলসকলৰ প্ৰতি কোনো ধৰণৰ বিশেষ সুবিধা আগবঢ়াব নালাগে বুলি দাবী জনাই আহিছে। ফলত সংখ্যালঘু তামিলসকলৰ মাজত উগ্ৰ জাতীয় চেতনা গঢ়ি উঠিছে। 1983 চনৰ পৰা তামিলসকলৰ সশস্ত্ৰ সংগঠন LTTE শ্ৰীলংকাৰ সৈন্যবাহিনীৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই আছে। তামিলসকলে নিজকে চৰকাৰৰ দ্বাৰা অৱহেলিত বুলি গণ্য কৰি LTTEৰ উদ্যোগত পৃথক তামিল ৰাষ্ট্ৰৰ দাবী জনাই আহিছে। বৰ্তমান সময়তো গোষ্ঠীগত সংঘৰ্ষই শ্ৰীলংকাত ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজৰ দুটা সহযোগিতামূলক ক্ষেত্ৰ আৰু সংঘাতৰ ক্ষেত্ৰ উল্লেখ কৰা। প্ৰথমতে আমি সহযোগিতামূলক ক্ষেত্ৰ দুটা উল্লেখ কৰিম। প্ৰথমতে দুয়োখন দেশেই নিজ দেশৰ ভূখণ্ড সন্ত্ৰাসবাদীক ব্যৱহাৰৰ বাবে নিদিয়াৰ ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞ। দ্বিতীয়তে দুয়োখন দেশেই অৰ্থনীতি, বাণিজ্য, পৰিবহণ আদিৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত লৈছে। ভাৰত আৰু বাংলাদেশৰ মাজত থকা সংঘাতৰ ক্ষেত্ৰ দুটা উল্লেখ কৰিম। প্ৰথমতে গংগা নদীৰ পানী বিতৰণক লৈ সংঘাত। দ্বিতীয়তে ভাৰতৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰৰ ভূমিকায়ো ভাৰত চৰকাৰক অসন্তুষ্ট কৰিছে। সাৰ্কৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। 4 নম্বৰখানে আহি থাকে, তাৰ বাবে চাবা 1985 চনত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন দিশত সহযোগিতা বজাই ৰখাৰ বাবে দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংগঠন চমুকৈ সাৰ্ক গঠন কৰা হৈছিল। ইয়াৰ উদ্দেশ্যসমূহ আছিল: প্ৰথমতে সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলৰ লোকসকলৰ কল্যাণ সাধন কৰা। দ্বিতীয়তে জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা। তৃতীয়তে অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা। চতুৰ্থতে সামূহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা। পঞ্চমতে পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা। ষষ্ঠতে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞানৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা। সপ্তমতে আন উন্নয়নশীল দেশৰ লগত সহযোগিতাৰ সৃষ্টি কৰা। অষ্টমতে বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতাৰ সৃষ্টি কৰা। সাৰ্কে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ আলোচনা কৰা। 1985 চনত গঠিত হোৱা সাৰ্ক সংস্থাটোৱে দক্ষিণ এছিয়া অঞ্চলবোৰৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ বাবে কাম কৰিছে যদিও সংস্থাটো প্ৰায়ে কিছুমান সমস্যাৰ সন্মুখীন হৈছে। বিগত কেইটামান বছৰ ধৰি সাৰ্কে সন্মুখীন হোৱা সমস্যাবোৰ সংস্থাটোৰ বাবে এক প্ৰকাৰৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। সেই প্ৰত্যাহ্বানবোৰ হ'ল: প্ৰথমতে পৰিবহণ সমস্যা। সাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত দুৰ্বল যাতায়াত আৰু যোগাযোগ ব্যৱস্থা থকাৰ বাবে ইয়াৰ উদ্দেশ্য সাধনত বাধাৰ সৃষ্টি কৰিছে। দ্বিতীয়তে বাণিজ্যিক বৈষম্য। সাৰ্কৰ সদস্য ৰাষ্ট্ৰকেইখনৰ ভিতৰত ভাৰতৰ স্থানে বাণিজ্যিক ক্ষেত্ৰত উন্নত। বাকীকেইখন ৰাষ্ট্ৰ বা দেশ এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। সেয়েহে এই দেশসমূহৰ মাজত সন্দেহ সৃষ্টিয়েও সাৰ্ক সফল হোৱাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। পিছপৰা দেশ। সাৰ্কৰ সহযোগী ৰাষ্ট্ৰকেইখনৰ ভিতৰত ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাক কিছু পৰিমাণে উন্নত দেশ বুলিব পাৰি, যদিও আন কেইখন দেশ অনুন্নত হোৱা বাবে
কোনো এটা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি হয়। চতুৰ্থতে ৰাজনৈতিক সমস্যা। ছাৰ্কৰ সহযোগী ৰাষ্ট্ৰকেইখনত সঘনাই সৃষ্টি হৈ থকা ৰাজনৈতিক উত্তেজনা যেনে ভাৰত পাকিস্তানৰ সংঘাত, শ্ৰীলংকাৰ গোষ্ঠীগত সংঘৰ্ষ আদিয়ে অঞ্চলবোৰত সুস্থিৰ পৰিৱেশ বজাই ৰখাত বাধা জন্মাইছে। ছাৰ্কত ভাৰতৰ ভূমিকাৰ বিষয়ে লিখা। 4 নম্বৰৰ কাৰণে আহি থাকে, চাবা তোমালোকে। ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বন্ধুত্বসুলভ আৰু সহযোগিতাপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতে সদস্য ৰাষ্ট্ৰসমূহৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে। মুক্ত বাণিজ্য প্ৰতিষ্ঠা কৰা, কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰা, সন্ত্ৰাসবাদক বন্ধ কৰা, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা, দেশসমূহৰ মাজত সৃষ্টি হোৱা পাৰস্পৰিক উত্তেজনা হ্ৰাস কৰা, ব্যৱসায় বাণিজ্যৰ সুবিধাৰ সৃষ্টি কৰা আৰু লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সমন্বয় স্থাপন কৰা আদিৰ ক্ষেত্ৰত ভাৰতে সদায় নিস্বাৰ্থ নীতি গ্ৰহণ কৰি আহিছে। তদুপৰি চুবুৰীয়া সৰু ৰাষ্ট্ৰ হিচাপে নেপাল আৰু ভূটানক বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কামত আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। গতিকে ক'ব পৰা যায় যে ছাৰ্কৰ এখন উন্নত দেশ হিচাপে ভাৰতে অগ্ৰণী ভূমিকা পালন কৰি আছে। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বিষয়ে লিখা। চুবুৰীয়া দেশ ভাৰত আৰু পাকিস্তানৰ মাজত অতীজৰে পৰা এক বিবাদমুখৰ পৰিৱেশে বিৰাজ কৰি আহিছে। গতিকে এনে বিবাদৰ অন্ত পেলাবলৈ সময়ে সময়ে দুয়োখন দেশৰ মাজত কিছুমান চুক্তিতো স্বাক্ষৰ কৰিব লগা হৈছে। 1947 চনত ভাৰত আৰু পাকিস্তান দুখন দেশত বিভক্ত হয়। বিভাজনৰ ঠিক পিছ মুহূৰ্ততে কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হয়। পাকিস্তান চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ। 1947 আৰু 1948 চনৰ যুদ্ধই কাশ্মীৰ প্ৰদেশ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক 1971 চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন যুদ্ধত জয়লাভ কৰে যদিও কাশ্মীৰ সমস্যাৰ সমাধান নহ'ল। চিয়াচিন গ্লেছিয়াৰ আৰু অস্ত্ৰসংঘ লৈ দুয়োখন দেশৰ মাজত সংঘাত হৈছিল। দুয়োখন দেশৰ মাজত অস্ত্ৰ প্ৰতিযোগিতাই নতুন দিগন্তৰ সূচনা কৰিছিল, য'ত দুয়োখন ৰাষ্ট্ৰই আণৱিক অস্ত্ৰ আৰু মিছাইল সংগ্ৰহ কৰি ইখনে সিখনৰ বিৰুদ্ধে ব্যৱহাৰৰ প্ৰস্তুতি চলাইছিল। 1998 চনত ভাৰতে গুজৰাটৰ পোখৰাণত আণৱিক পৰীক্ষণ কৰিছিল। ইয়াৰ ফলস্বৰূপে পাকিস্তানেও ছাগাই পাহাৰত আণৱিক পৰীক্ষা সম্পাদনো কৰিছিল। তেতিয়াৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন কৰা হৈছিল আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত যুদ্ধৰ সম্ভাৱনাও হ্ৰাস পাইছিল। কিন্তু দুয়োখন চৰকাৰে ইখনে সিখনক সন্দেহৰ চকুৰে চাইছিল। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰী সম্প্ৰদায়ীসকলক বা সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য কৰিবলৈ উচতনি দিয়াৰ বাবে নিন্দা কৰিছিল। নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত পানীৰ ভাগ বতৰা লৈ সমস্যা আছে। 1960 চনত বিশ্ব বেংকৰ সহায়ত ভাৰত আৰু পাকিস্তানে ইণ্ডাছ জল চুক্তিত স্বাক্ষৰ কৰা, কাৰ্গিল চুক্তি, দেশ দুখনৰ মাজত যুদ্ধ বন্ধৰ চুক্তি
আণৱিক শক্তি পৰীক্ষণ নীতি আদিয়ে দেশ দুখনৰ মাজত সংঘাত আঁতৰাই শান্তিপূৰ্ণভাৱে সম্পৰ্ক উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা। ভাৰত আৰু ভূটানৰ মাজত অতীজৰে পৰা সু-সম্পৰ্ক থকা পৰিলক্ষিত হৈছে। দুয়োখন দেশৰ মাজত কোনো কাজিয়া নাই। ভূটানৰ ৰজাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দুষ্কাৰ্য সংগঠিত কৰা গৰিলা আৰু সন্ত্ৰাসবাদী গোটসমূহক তেওঁ দেশৰ পৰা উৎখাত কৰাটোৱে ভাৰতক সহায় কৰিছিল। ভাৰতে ভূটানত এটা বৃহৎ হাইড্ৰইলেক্ট্ৰিক প্ৰকল্প স্থাপনৰ কাম হাতত লৈছে। মুঠৰ ওপৰত ভূটানৰ সকলো দিশৰ উন্নতিৰ বাবে ভাৰতে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। চিমলা চুক্তি 1972 সম্পৰ্কে চমুকৈ লিখা। ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰি তোলাৰ উদ্দেশ্যে 1972 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ শাসক প্ৰধান জে.ডে. ভুট্টোৰ মাজত এখন শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। দুয়োজন নেতাৰ মাজত হোৱা আলোচনাৰ ফলত 1972 চনৰ 2 জুলাই তাৰিখে এখন চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিখনক চিমলা চুক্তি বোলে। এই চুক্তিত থকা চৰ্তসমূহ হ'ল: প্ৰথমতে, দুয়োখন দেশেই সমস্যাসমূহ দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে আৰু শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব। দ্বিতীয়তে, দুয়োখন দেশেই শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত গুৰুত্ব দিব আৰু এখন দেশে আনখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। তৃতীয়তে, দুয়োখন দেশেই দেশ দুখনৰ ৰাজ্যিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব। চতুৰ্থতে, ৰাজস্থান আৰু পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ দুয়োখন দেশে নিজৰ নিজৰ সৈন্যবাহিনী লৈ যাব। পঞ্চমতে, 1971 চনৰ যুদ্ধবিৰতিৰ সীমাৰেখাক কাশ্মীৰৰ সীমা হিচাপে মানি ল'ব। চিমলা চুক্তি মতে কাশ্মীৰ সমস্যাটোক দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু কাশ্মীৰ সমস্যাটো এতিয়াও সমস্যাৰ কাৰণ হৈয়ে থাকিল।